নমস্কাৰ, মই অনামিকাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। আপোনালোকে আগৰটো ভিডিঅ'ত গম পাইছে মই ঘৰলৈ আহিলোঁ, তাকে আপোনালোকক দেখুৱাওঁ বুলি ভাবিছোঁ। আমাৰ প্ৰথম দিনটো কেনেদৰে যায়, আকৌ টিকলিকেইজনী আছে যে সিহঁতৰ লগত কেনেকৈ দিনটো পাৰ কৰোঁ, তাকে আপোনালোকক দেখুৱাওঁ বুলি ভাবিছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু মোৰ চেনেললৈ যদি আপোনালোকে নতুনকৈ আহিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল নটিফিকেশ্যনটো অন কৰি থ'ব, যাতে মোৰ নতুন ভিডিঅ'ৰ আপোনালোকে নটিফিকেশ্যন পাই থাকে। তেন্তে ভিডিঅ'টো আৰম্ভ। মাহঁত বজাৰ কৰিব গৈছিলে, আহি পালেহি। মই তেওঁলোকৰ কাৰণে চাহ কৰি আছোঁ। মাহঁতে চাহ খাবলৈ লৈ আছে, ইয়াৰ কণী চপ। এইফালে চোৱা, তৰা চোৱা 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 চোৱা, খুৰীক চাইছে ন। আমি এতিয়া গোটেইখনে একেলগে মিলি আগফালে চাহ খাই আছোঁ। হেলমেট চেলমেট পিন্ধি ওলাই লৈছোঁ ঘৰৰ পৰা হওঁগে। আজি আমাৰ ঘৰলৈ আলহী আহিছে। আলহীয়ে বোলে হাঁহৰ মাংস খাব। দাদাই এয়া হাঁহৰ মাংস কাটি আছে। তাৰ অলপ দেৰি পাছতে আমাৰ ডাঙৰ মামা মামীহঁত আহি গ'ল। বেছি দূৰ নহয়, ওচৰে হয়। আহিলে, তাৰপৰা ইয়াৰ তেওঁলোকে প্ৰথমে আহিয়ে পোৱালীকেইজনীৰ লগত ব্যস্ত হৈ পৰিছে। আলহীক চাহ দিলোঁ আৰু আমিও একেলগে আলহীৰ লগতে চাহ তাহ খাই কথা পাতি থাকোঁতে এফালে ভাত ৰান্ধিবলৈ হ'ল। মায়ে বনাইছে হাঁহৰ মাংস, জুইতে বনাইছে। তাৰপৰা মই বনাইছোঁ ভাপত দিয়া মাছ। এয়া মই ভাপত দিয়া মাছ ৰেডি কৰি আছোঁ বনাবলৈ। সকলোৱে কথা বতৰা পাতি থাকোঁতে আমাৰ ভাত ৰেডি হৈ গ'ল। মই ধুনীয়াকৈ ভাত তেওঁলোকৰ কাৰণে সজাই দিছোঁ। তাৰপিছত এয়া হাঁহৰ মাংস আৰু মই বনাইছিলোঁ যে ভাপত দিয়া মাছ। এয়া ভাপত দিয়া মাছ তেওঁলোকক ভাত দিলোঁ, তেওঁলোকে ধুনীয়াকৈ খাই আছে আৰু আমি তেওঁলোকে খোৱাৰ পাছতে আমি খালোঁ। আজিলৈ ভিডিঅ'টো ইমানেই। আপোনালোকে যদি চাই ভিডিঅ'টো ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। বাই বাই।